নমস্কাৰ বাইদেউসকল। অৱশেষত ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহাৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। হয়, ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা কিমান টকালৈ বৃদ্ধি হৈছে সেয়া আপোনালোকক জনাম। তাৰ আগতে জানি লওক দৰমহা বৃদ্ধিৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে। এয়া চাওক, শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ আৰু তেখেতসকলৰ মূল সমস্যা সন্দৰ্ভত আলোচনা কৰোঁ। মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ মাননি বৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰলৈও মাননি বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে। বৈঠকত সমগ্ৰ শিক্ষা অসমৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিত থাকে। গতিকে বাইদেউসকল, আপোনালোকে জানিব পাৰিলে যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আগন্তুক বাজেটত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কিমান টকা বৃদ্ধি কৰিব সেয়াও জানি লওক। NKTVৰ প্ৰতিবেদন মতে ৰাজ্যৰ ৰন্ধনকৰ্মীসকলৰ দৰমহা ৬,০০০ টকালৈ বৃদ্ধি পাব। এয়া চাওক, NKTVত প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীৰে ৰান্ধনী সহায়িকা সন্থাৰ বৈঠকত ডাঙৰ সিদ্ধান্ত। ৰান্ধনী সহায়িকাৰ মাহেকীয়া মাননি ৬,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ। প্ৰতি মাহে নিয়মিতভাৱে ৰন্ধন কৰ্মীসকলৰ মাননি প্ৰদানৰ সিদ্ধান্ত ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱা নহয় বুলি আশ্বাস শিক্ষামন্ত্ৰীৰ। আজি জনতা ভৱনত মন্ত্ৰী ৰণোজ পেগুৰ সৈতে অনুষ্ঠিত হৈছিল বৈঠক। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।